বৰেছৰ থানা চৌহদৰ ভিতৰত চাঞ্চল্যকৰ এটা ঘটনা সংঘটিত হৈছে। আৰক্ষীৰ গাড়ী চালকৰ আক্ৰমণত মূৰ ফালিল কনিষ্টবল পৰেশ ডেকা কৰ্তব্যৰত অৱস্থাতে আক্ৰমণ, অতৰ্কিতে লাঠিৰে আক্ৰমণ গাড়ী চালক আব্দুল আলীৰ। চাৰিটাকৈ চিলাই পৰে পৰেশ ডেকাৰ মূৰত। অভিযুক্ত আব্দুল আলীক কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে পৰেশ ডেকাৰ পৰিয়ালে। নিশাৰ ভাগত এই ঘটনাটো সংঘটিত হৈছে। আমাৰ হোমগাৰ্ডৰ ড্ৰাইভাৰ হয়, গড়েশ্বৰ থানাৰে হয়। মই ডিউটিৰ পৰা গৈ থাকোঁতে তাৰপিছত আমাৰ কোনোবা এটা কেছ আহিছিলে, তেনেকৈ আলোচনা ভিত্তিত থাকোঁতে সি কিবা কাৰণত মোক আক্ৰমণ কৰিলে মই নাজানো। কি নাম তেওঁৰ? নামটো ড্ৰাইভাৰ আব্দুল আলী, হোমগাৰ্ডৰ ড্ৰাইভাৰ হয়। আপুনিও আৰক্ষীতে কৰে? মই আৰক্ষীৰ এক্স আৰ্মিৰ হয়, কনষ্টেবল BX। এতিয়া পুলিচত মই কৰ্মৰত। ঘটনাটো ক'ত হৈছিল? ঘটনাটো আমাৰ থানাৰ ভিতৰতে হৈছিলে। থানাৰ ভিতৰতে হয়, মই 8টা মই SST ডিউটি মাৰি গৈছিলোঁ। মোটামুটি 7:45 8টাৰ ভিতৰত মই ডিউটি মাৰি যোৱাৰ পিছত ইমান টাইমটো আৰু চোৱা নাই, আৰু তেনেকুৱা টাইমত হৈছে থানাৰ ভিতৰতে। কিহেদি আক্ৰমণ কৰিছিল? এতিয়া আক্ৰমণ কৰাটোতো কিবা লাঠি চাঠি কিবা যি পালে সিহঁতে মাৰি দিছে। কিবা কাজিয়া হৈছিল নেকি? কাজিয়া মানে তেনেকুৱা কৰোঁ আৰু এটা কেছ আহিছিলে, মই ইমান এটা ভাল ধৰণে নাজানো আৰু। আপোনাক হঠাৎ আক্ৰমণ কৰিছিল? হয়। কি বিচাৰিব এতিয়া? কি মইতো এতিয়া মই ন্যায় বিচাৰোঁ। এটা হোমগাৰ্ডৰ ড্ৰাইভাৰে মোক এটা কনষ্টেবল মই ইণ্ডিয়ান আৰ্মিৰ পৰা অহা, তাৰপিছত মই এতিয়া পুলিচৰ কনষ্টেবলৰ হয়। গতিকে এটা হোমগাৰ্ডৰ ড্ৰাইভাৰে যে মোক আক্ৰমণ কৰোঁ, মইতো ইমানখিনি নাজানো। ক'ৰ পৰা ইমান পাৱাৰ পালে, ক'ৰ পৰা কি আহিলে। মূৰত আক্ৰমণ কৰিছিল? হয়, এইটো আপোনালোকে দেখা পাইছে, এইটো ফুলি আছে। এতিয়া CT স্কেন কিবা কিবি ব্ৰেইনৰ কিবা কিবি কৰিব লাগিব। কেইটা চিলাই পৰিছে? 4টা না 5টা বুলি কৈছে। আপোনাৰ নাম? কনষ্টেবল B পৰেশ ডেকা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।